আজি আমি চাম কুৱেশ্যন নম্বৰ 6। চ' কুৱেশ্যন নম্বৰ 6 কি কৈছে, এজ ইন ইয়াৰ্ছ অফ 13 ষ্টুডেণ্টছ অফ ক্লাছ আৰ গিভেন বিলো দি দিছে আমাক। দেন কুৱেশ্যন নম্বৰ কি কৈছে, ফাইন এৰিথমেটিক মিন মোড এণ্ড মেডিয়ান। তাৰমানে এইখিনি আমাক দি দিয়া আছে, ইয়াৰ পৰা আমি উইথ দ্য হেল্প অফ দিছ আমি কি উলিয়াব লাগিব, মিন মোড এজ ৱেল এজ মিডিয়ান উলিয়াব লাগে। চ' কুৱেশ্যন নম্বৰ 6 আনচাৰ। কুৱেশ্যন প্ৰথমতে লিখি লওঁ। কুৱেশ্যন তোমালোকে এটা কাম কৰা, এৰেঞ্জ কৰি ল'বা। তোমালোকে কুৱেশ্যন অ'কে কুৱেশ্যনটো আমি লিখিয়ে লওঁ প্ৰথমতে। চ' কিমান আছে কুৱেশ্যন প্ৰথমতে, 14, 15, দেন 1 2 3, 1 2 3, then again 15, okay done, 1 2, again 2 times 14, then again 2 times 15 and 2 times 14. 13 students, 1 2 3 4 5 6 7 8 9 10 11 12. Oh, one more is left. 1 2 times 14, 1 times 15, again there is a 3 times 14. Okay, 3 times 14. Now it's 1 2 3 4 5 6 7 8 9 10 11 12 13. Now it's math. প্ৰথমতে আমি কি কৰিব লাগিব, এৰেঞ্জ কৰিব লাগিব। চ' কিমান টাইমছ আছে, 14, 1 2 3 4 5 6 7 8 9 টাইম আছে 1। চ' এৰেঞ্জ 1 2 3 4 5 6 7 8 9, again 15, 1 2 3 4. So 1 2 3 4. Okay, again check 13 টাইম ইয়াত আছে না, 1 2 3 4 5 6 7 8 9 10 11 12 13 আছে না। ফাৰ্ষ্ট আমি কি উলিয়াম, ইয়াত যিহেতু আছে আমি ফাৰ্ষ্ট মেডিয়ানটো উলিয়াই ল'ম। মেডিয়ানটো মানে উজ্জ্ব হ'ব। চ' 13 আছে, তো 1 2 3 4 5 6, তাৰমানে এইফালে পৰা then again 1 2 3 4 5 6, মিডল ওৱান। চ' মেডিয়ান কিমান হৈ গ'ল, মেডিয়ান ইকুৱেল টু 14। যিহেতু মেডিয়ান 14 আছে হয় নাই, মেক্সিমাম কোনটো ৰিপিটেশ্যন হৈ যায় 14, ইট মিনছ কি হৈ যাব, মোড কিমান হৈ যাব, মোড ইকুৱেল টু এগেইন 14। আমাক কি লাগে এতিয়া, মিন লাগে। মিন কাৰণে কি আছিলে, গোটেইখিনি আমি কি কৰিম, এড কৰিম। এই গোটেইখিনি নাম্বাৰ তোমালোকে ইয়াত লিখি দিবা। 14 প্লাছ 9 টাইমছ আছিলে। চ' আমি অ'কে তোমালোকে এনেকৈ লিখি ল'বা, 1 2 3 4 5 6 7 8 9, again 4 times 15, 1 2 3 4. চ' 14 into 9 কৰি লোৱা, কিমান হৈ যাব, 9 4 the 36, in your hand what, 3, 9 1 the 9, 9 plus 3 12, তলত কিমান আছিলে বাৰু 13। তো আনচাৰ তোমালোকে কি পাবা, 126 প্লাছ 15 4 যায়, তো 15 4 যায় তোমালোকে 60 পাবা বাই 13 ইকুৱেল টু কিমান পাবা, এইটো 6 8 1, দেন 13 ডিভাইড কৰি লোৱা, 13 দি পেলাই 186ক 13 1 যায় 13, এগেইন কিমান হ'ব, 8 minus 3, ইটছ 5 6, দেন 13 5 যায় 56, নট 56, 13 4 যায় 13 5 যায় 65, but there is 56. So 8 4 3 যায় 12, in your hand 1 4 1 যায় 4 1 5. Okay, then again what, 4, again point, again what you have to get, 0. So after 0 what you have to put, 13 in 2 ja, 13 2 ja how much, 26. Okay, 26.
it's 13 3s are 39 1. Okay, so your answer will be what? 14.3. so mean equal to 14.3 your answer. Then question number 7. so কি কৈছে fill up the blanks in the table. আমাক টেবলত ফিল কৰিব কৈছে একে আমাক এৰিথমেটিক মিন উলিয়াব দিছে মোড দিছে এণ্ড মিডিয়ান দিছে চ' ফাৰ্ষ্ট আমি কুৱেশ্যনখিনি লিখিল তোমালোকে কুৱেশ্যনটো চাই লোৱা কুৱেশ্যন নম্বৰ 7 আনচাৰ 35, 15, 0, 40, 20, 25, 45, 10, 30, 5, 50. okay then তোমালোকে এটা অ্যাৰেঞ্জ কৰি লোৱা এইটো অ্যাৰেঞ্জ কৰি লোৱা অ্যাৰেঞ্জ ফাৰ্ষ্টত কিমান আছে 0 আছে 0, 5 ডান ডান then 5 পাছত কিমান আছে 10 ডান হৈ গ'ল then 10 এর পাছত কিমান আছে 15 আছে 2 times okay so 15, 15 then again কিমান আছে 20 আছে 20 পিছত 25 পিছত 30 পিছত 35 পিছত 40 পিছত 45 আমি ইয়াত কাউন্টিং কৰি লৈছোঁ কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 okay so ইয়াত আমি 11 হ'ব লাগিব 1 2 3 4 5 6 7 8 9 10 11 okay না আমাক ফার্স্ট কি কৈছে রেঞ্জ কৈছে রেঞ্জ মানে কি আছিল ম্যাক্সিমাম মাইনাস মিনিমাম ম্যাক্সিমাম কিমান আছে তোমাৰ 45 মিনিমাম কিমান আছে 0 আনসার কি হ'ব অকল 45 হ'ব হেতু ম্যাক্সিমাম আনসার দেন এরিথমেটিক মিন কৈছে সো মিনৰ কাৰণে কি আছিল গোটেইখিনি সাম কৰিম 0 plus 5 plus 10 plus 15 plus 15 plus 20 plus 25 plus 30 plus 35 plus 40 plus 45 divided by total আছিল আমাৰ 11 okay now add কৰি যাম 5 plus 10 15 15 plus 15 30 plus 15 45 okay so ইয়ালৈকে হৈ গ'ল 45 again 20 plus 25 again 45 okay then 30 plus 35 65 40 plus 45 85 then 5 10 15 20 0 in your hand what 2 again 4 plus 4 8 8 plus 8 16 plus 6 22 22 plus 2 24 again 5 plus 5 10 10 plus 5 15 15 plus 5 20 0 in your hand what 2 8 plus 2 10 6 plus 4 10 20 plus 4 24 so your answer is what 240 by 11 now 11 di pela 240 divide kori dia 11 2 ja 22 4 minus 2 2 0 again 11 1 ja 11 9 0 means point ahibo again kiman jabo 11 8 ja 88 so tenhole answer ami kiman pai jam 21.8 then yakko jodi ami subtract koru kiman jabo 10 minus 8 2 again 0 again so etu pai koise na to ami answer kiman likhim yate 21.8 1 hobo yat 1 okay 1 তোমালোকে লিখিবা okay so answer কিমান হ'ব তোমালোকৰ 21.81 হেতু হৈ যাব কি arithmetic mean mode কৈছে mode কি আছিল repetition
মোড কি আছিলে মেক্সিমাম নাম্বাৰ অফ ৰিপিটেশ্যন মেক্সিমাম কাৰ্ড আছে 15 2 টাইমছ ইয়েছ চ' মোড কি হ'ব তোমাৰ 15 কিমান টাইমছ হৈছে 2 টাইমছ আছে দেন মিডিয়ান চ' 11 আছিলে 1 2 3 4 5 ইয়ালৈকে কৰি দিলোঁ 1 2 3 4 5 ইয়ালৈ কৰি দিলোঁ থাকি গ'ল কি 20 চ' মিডিয়ান ইকুৱেল টু হোৱাট তোমালোকৰ আনচাৰ 20 হ'ব গম পাইছা ৰেঞ্জ বুলি ক'লে কি হ'ব মেক্সিমাম মাইনাছ মিনিমাম মিন বুলি ক'লে কি হ'ব সাম অফ দি নাম্বাৰ প্লাছ টোটেল অবজাৰভেশ্যন বা ডিভাইডেড বাই টোটেল নাম্বাৰ অফ অবজাৰভেশ্যন দেন মোড মিনছ কি হ'ব মেক্সিমাম ৰিপিটেশ্যন 15 আছে দেন মিডিয়ান বুলি ক'লে কি হ'ব মিডিল নাম্বাৰ মানে দুইফালৰ পৰা যোনটো মাজত থাকিব সেইটো কি হৈ যাব মিডিয়ান হ'ব দেন কুৱেশ্যন নম্বৰ 8 চোৱা কি কৈছে মেনশ্যন ইফ দ্য ফলোইং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফল্ছ চ' এইখিনি মই ইয়াতে মেনশ্যন কৰি দিছোঁ তোমালোকৰ চাই ল'বা কি কৈছে মোড অলৱেজ লাই ইন দ্য মিডিল অফ এনি ডাটা মোড কৈছে কি হয় মোড অলৱেজ লাইজ ইন দ্য মিডিল অফ এনি ডাটা সেইটো কেতিয়া মাজত হ'ব নোৱাৰে মোড তোমাৰ মে বি আগত হ'ব পাৰে মে বি পিছত হ'ব পাৰে এইটো কি হ'ব ফল্ছ এৰিথমেটিক মিন অলৱেজ লাইজ ইন দ্য মিডিল অফ দি ডাটা মিন কি কয় এৰিথমেটিক মিনটো যেতিয়া আমি উলিয়াওঁ অলৱেজ লাই ইন দ্য মিডিল অফ দ্য এনি ডাটা অফক'ৰ্ছ দেন থাৰ্ডটো কি কৈছে মিডিয়ান অলৱেজ লাই ইন দ্য মিডিল অফ দ্য ডাটা এইটো ট্ৰু এইটো কি হ'ব এৰিথমেটিক মিন অলৱেজ লাইজ ইন দ্য মিডিল অফ দ্য এনি ডাটা যিকোনো ডাটা মিডিল হ'ব কোনো কথা নহয় এইটো ফল্ছ তাৰমানে দুটা ফল্ছ এণ্ড এটা ট্ৰু চোৱা মিডিয়ান ক'ত থাকে মনত ৰাখিবা মিডিয়ান সদায় ক'ত থাকে মিডিলত থাকে বাকী কোনো মিডিলত নাথাকে বাকী কোনো একো প্ৰব্লেমেই নাই বাকীখিনিৰ লগত মোড চোৱা মোড মিডিলত কেতিয়াও নাথাকে মিন কেতিয়াও মিডিলত থাকিব নোৱাৰে মিন মানে আমি ভেলুখিনি উলিয়াওঁ হয় তো সেইটো কেতিয়াও মাজত নাথাকিব অ'কে দেন কুৱেশ্যন নম্বৰ 9 চোৱা কি কৈছে ফাইণ্ড এৰিথমেটিক মিন মোড এণ্ড মিডিয়ান ফ্ৰম দি গিভেন ডাটা বিল' অ'কে চ' কুৱেশ্যন নম্বৰ 9 1 কিমান আছে ডাইৰেক্ট আমি এৰেঞ্জ কৰি লৈছোঁ 1 2 3 4 অ'কে অলৰেডি এৰেঞ্জ কৰি থোৱা আছে 1 2 3 4 দেন 1 2 3 4 5 দেন 18 to 2 3 4 5 অ'কে চ' ফাৰ্ষ্ট আমি মিডিয়ান উলিয়াই লৈছোঁ যিহেতু আমাক গোটেইখিনি উলিয়াব কৈছে মিন মোড এণ্ড মিডিয়ান চ' ফাৰ্ষ্ট মিডিয়ানটো উলিয়াইলোঁ আমি মিডিয়ান কি আছিল আমাৰ মাজৰ নাম্বাৰ 1 2 3 4 5 6 7 8 9 ইট মিনছ 4 4 18 মিডিয়ান 18 হৈ গ'ল দেন মোড চবতকৈ বেছি কাৰ আছিলে 5টা 18 মোড কিমান হৈ যাব 18 মিন উলিয়াব লাগে মিন টোটেল চাম কৰি দিয়া 8 প্লাছ 8 প্লাছ 8 প্লাছ 8 প্লাছ 18 প্লাছ 18 প্লাছ 18 প্লাছ 18 প্লাছ 18 1 2 3 4 5 অ'কে ডিভাইডেড বাই কিমান বুলি কৈছোঁ মই 4 প্লাছ 4 8 1 9 অ'কে চ' 8ৰ টেবুল ইয়াত গাই গ'ল তোমালোকে গম পাবা 8 4 যে 32 প্লাছ দেন 18 কিমান আছে 5 আছে দেন 8 5 যে 40 এণ্ড 5 1 যে 5 প্লাছ 4 9 চ' 18 5 যে কিমান যাব তোমালোকৰ 90 ডিভাইডেড বাই কিমান আছে 9 কিমান হৈ যাব 2 হৈ যাব 2 এণ্ড 9 প্লাছ 3 12 ডিভাইডেড বাই 9 দেন ডিভাইড কৰি দিয়া 9এৰে তোমালোকক 122 ডিভাইড কৰা 9 1 যা 9 3 2 অ'কে দেন 9 3 যা 27 then 2 minus 7 not possible so 12 minus 7 so 12 minus 7 কিমান হ'ব তোমালোকৰ 5 again point again 0 again 9
9 5 जा 45 and 9 6 जा 54. So 9 5 ja 45. Again 5. So your answer will be what? 13.55 at the same time. Okay, again I'm checking. 9 1 is 9. 12 minus 9, 3. Again 2 down. Again 9 3 is 27. Again 12 minus 7. 12 minus 7, what do you get? 5. 7 plus 5 12, and then what? 2 plus 1 3. Then again 5 because of point we put the zeros. 9 5 ja 45. Again 5, again zeros come. That's why we don't do the last process. Okay, so that's why we write the 13.55. That's your final answer. So 1 done. Then 2. চোৱা কি কৈছে 3,10,10. তোমালোকে কুৱেশ্যন তোমালোকে নিজৰ হেৰিৰ পৰা লিখি ল'বা, বুকৰ পৰা তোমালোকে লিখি ল'বা. 14 16,16 18,18 25,28 1 2 3 4 5 6 7 8 9 10 11 1 2 3 4 5 6 7 8 9 10 11. Okay, then first arrange আমি কৰি লওঁ. arrange কৰিব লাগিব. তো ফাৰ্ষ্ট কিমান আছে আমাৰ ওচৰত? অলৰেডি তোমালোকৰ কুৱেশ্যনটো এৰেঞ্জ ফৰ্মত আছে. চ' একো এৰেঞ্জ কৰিব নালাগে, অলৰেডি এৰেঞ্জ হৈ আছে. অ'কে, কিছুমান কুৱেশ্যন তোমালোকক এৰেঞ্জ নাথাকে, যেনেকৈ আমি আগৰখিনি যিখিনি কৰিছোঁ সেইখিনি আমাৰ এৰেঞ্জ ফৰ্মত দিয়া নাছিলে. এই কুৱেশ্যনটো অলৰেডি এৰেঞ্জ ফৰ্মত তোমালোকক দি থোৱা আছে, একো কৰিব নালাগে. চ' ফাৰ্ষ্ট আমি কি উলিয়াওঁ? মিডিয়ানটো উলিয়াই লওঁ. যোনটো আমাৰ উজ্জ্বল প্ৰথমতে সেইটো আমি প্ৰথমতে উলিয়াই লওঁ. চ' মিডিয়ান ইকুৱেল টু 11 আছিলে, 1 2 3 4 5. এইটো বাদ দিয়ে এফালৰ পৰা 1 2 3 4 5. এইটো বাদ দিয়ে থাকি গ'ল কিমান? 16. মিডিয়ান 16. দেন মোড ৰিপিটেশ্যন চবতছে বেছি কাৰ হৈছে? 10 2 টাইমছত. দেন 16 2 টাইমছ. 18 2 টাইমছ. তেনেহ'লে চবতকৈ বেছি যদি ৰিপিটেশ্যন যদি চবৰে ছেম হৈছে তেনেহ'লে আমি কাক ক'ম? চবৰে ৰিপিটেশ্যন আমাৰ কাৰণে ছেম হৈ আছে. চ' ৰিপিটেশ্যন আমি কাক বুলি ক'ব লাগিব? আমি এতিয়া ৰিপিটেশ্যন চবকে আমি ক'ব লাগিব. ৰিপিটেশ্যন কোনখিনি আছে? 10 হ'ব, দেন 16 হ'ব, এণ্ড 18 হ'ব. চোৱা 10 2 টাইমছ আছে, 16 2 টাইমছ আছে, 18 2 টাইমছ আছে. ডেটছ ৱাই ৰিপিটেশ্যন চবৰে ছেম, সেইকাৰণে আমি ৰিপিটেশ্যন সেইটো ক'ব লাগিব. চ' গোটেইখিনি আমাৰ ৰিপিটেশ্যন হ'ব. দেন কি আহি যাব আমাৰ লাষ্ট? মিনৰ কাৰণে এডিশ্যন কৰিব লাগে. 3 + 10 + 10 + 12 + 14 + 16 + 16 + 18 + 18 + 25 + 28 divided by 11. Okay, এডিশ্যন কৰা. 3 + 10 13, 13 + 10 23. Then again 12 + 14 26. 16 + 16 32. 18 + 18 36. 25 + 28 it's a 53. Okay, now let's add. So 6 + 3 9, 9 + 2 11, 11 + 6 17, 17 + 3 20. In your hand what? 2. Again 6 + 3 9, 9 + 2 11, 11 + 6 17, 17 + 3 20. 0 in your hand. 2. 2 + 2 4, 4 + 3 7, 7 + 3 10, 10 + 5 15 + 2 17. So you get 170 divided by 11. Divide करा 170 दी पेला 11 है. 11 1 is 11,
60 এগেইন 11 5 जा 55 কিমান হ'ব এইটো 5 পইণ্টৰ কাৰণে 0 এগেইন 11 4 जा 44 এগেইন 6 এগেইন চোৱা 0 এই নম্বৰটো ৰিপিটেশ্যন আহি গৈছে তাৰমানে তোমাৰ আনচাৰ কিমান হৈ যাব 15.4 দেন এগেইন ইয়াত চোৱা 60 আছে তো এগেইন ইয়াত কিমান হৈ যাব 5 আহি যাব তো আনচাৰ কিমান হৈ যাব 5 তোমালোকৰ আনচাৰ কিমান হৈ যাব 15.45 সেইটো তোমালোকৰ আনচাৰ ওকে সো আই হোপ তোমালোকে ভিডিঅ'খিনি চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা যদি কিবা ডাউটছ থাকে কমেণ্ট ছেকশ্যনত জনাবা